ৰাইজে উত্তমৰ বাবে ওলাই আহিছে। আজি যোনটো আশীৰ্বাদ, যোনটো সমৰ্থন ৰাইজে আমাক দিছে, আজি এইবোৰ মুহূৰ্তৰ কাৰণে আমি ৰাইজৰ লগত কাম কৰি সেই উৎসাহটো পাওঁ। আৰু মোৰ বিশ্বাস যে চাবুৱা লাহোৱাল সমষ্টিত মোক ৰাইজে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ মৰম, তেওঁলোকৰ ভোটটো বিজয়যুক্ত কৰিব। বিভিন্ন সময়ত দেখা পোৱা গৈছে বিৰোধী এতিয়া ভয় খাইছে। তেওঁলোকে দেখিছে যে আজি এনেকুৱা এটা পৰিৱেশ হৈছে, আজি ইমান এটা সুন্দৰ পৰিৱেশ। আজি মই আগৰ পৰাই কৈছোঁ যে আমাৰ উদ্দেশ্যটো আছিলে আমি কিমান ৰাইজৰ ওচৰত যাব পাৰোঁ। আৰু সেই কাৰণে আমি এইবাৰ বহুত ডাঙৰ ডাঙৰ মিটিং কৰা নাই। আমি সৰু সৰু মিটিংবোৰ কৰিছোঁ, সৰু সৰু চিটিংবোৰ কৰিছোঁ, ৰাইজৰ লগত আলাপ আলোচনা কৰিছোঁ। আৰু আপোনালোকে জানে যে নিৰ্বাচনী আয়োগে আমাক অকল প্ৰায় 12 দিনমান দিছে প্ৰচাৰ কৰিবলৈ কাৰণে। সেইটো কাৰণে আমি মানে বহুত এতিয়াও কিছুমান জেগা থাকি গ'ল য'ত যাব নোৱাৰিলোঁ। কিন্তু মই আপোনালোকৰ মাধ্যমেৰে তেওঁলোককো মই ক'ব বিচাৰোঁ, মোৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিব বিচাৰোঁ যে ৰাইজৰ লগত তেওঁলোকৰ সুখে দুখে সদায় থাকিম। আৰু ৰাইজৰ কাৰণে, ৰাইজৰ হিতত মাত মাতি যাম। আৰু এটা সবল কণ্ঠ হিচাপে তেওঁলোকে মোক এছেম্বলিত দেখা পাব। বাইক ৰেলী আমাৰ আজি লাহোৱাল ব্লক কংগ্ৰেছ অফিচৰ পৰা আমাৰ পানীতোলা ব্লক কংগ্ৰেছ অফিচলৈকে হ'ব। ৰুট মেপটো মই গম নাপাওঁ। ৰুট মেপটো আমাৰ ইউথ কংগ্ৰেছে গোটেই ৰুট মেপটো বনাইছে, তাত তেওঁলোকে পাৰ্মিশ্যনবোৰ লৈছে। সেই তেনেকুৱা হিচাপে আমি এতিয়া আগবাঢ়ি গৈ আছোঁ।